Okay, 2 to 6.3, 2 number 2. Okay, silent. Good. 2 number 2 কি আছে given angle x equal to কিমান দেয়া আছে 62 degree, angle xyz 54 degree দেয়া আছে আৰু দেয়া আছে yo আৰু zo bisector of yo is the bisector of angle y, ইয়াৰ bisector আৰু যদি bisector ইয়াৰ bisector হয় তেনেহলে a angle to angle to কি হ'ব ইকুয়াল হ'ব এইটো অ্যাঙ্গেলৰ নাম কি angle x y o equal to আৰু এইটো অ্যাঙ্গেলৰ নাম o y z আৰু ডাঙৰ অ্যাঙ্গেলটোৰ আধা y কি হ'ব আধা যেটো আমি ওলাব পাৰো হাফ ইনটু ইয়াৰ দিয়াই আছে 54 ডিগ্ৰী মানে কিমান আহিব 27 ডিগ্ৰী মানে এইটো 27 ডিগ্ৰী আহিব এইটো 27 ডিগ্ৰী ঠিক তেনেকৈ আমাক দিয়া আছে z is the bisector angle z যদি bisector হয় তাহলে a angle to angle to equal হবে মানে angle x z o equal to angle o z y equal to half of angle z মানে ইয়াৰ আধা হৈ যাব কিন্তু আমাৰ angle z দিয়া নাই আৰু ফাইন কি কৰিব দিছে to find angle OZY and angle YOZ OZY মানে a angle টো ওলাব লাগে আৰু YOZ মানে a angle টো ওলাব লাগে এইখিনি লিখি লোৱা তাৰ বাইখিনি কৰি আছে এতিয়া আমি কোনটো angle ওলাব লাগিব আগত a angle টো ওলাব লাগিব এতিয়া আমি angle টো আগত আমি z টো ওলাই ল'ব লাগিব হা from triangle x y z কি angle x plus angle y plus angle z equal to কিমান হ'ব 180 ডিগ্ৰী reasonable angle sum property angle x ৰ ভ্যালু আমাক কিমান দিয়া 62 angle y কিমান আছে 54 plus angle y equal to 180 so plus কৰিলে কিমান আহিব 116 plus angle y equal to 180 degree so angle y equal to 180 minus 116 কিমান আহিব 64 degree sorry তো z যদি 64 ডিগ্ৰী হয় তেনেহলে এটো অ্যাঙ্গেল কি ওলাব দিছিলে OZY আছিল নে OZY অ্যাঙ্গেল তো therefore angle OZY মানে কি আছিল half of angle z 1 number OZY মানে half of angle z from 1 the half into কিমান আছে 64 ডিগ্ৰী তো আহি গল কিমান 32 ডিগ্ৰী এটা আমাক কোনটা অ্যাঙ্গেল লাগে এইটো তো ট্রায়াঙ্গেল আমি কোনটো লম 4 টো এই ট্রায়াঙ্গেল লম OYZ তো ফ্রম ট্রায়াঙ্গেল OYZ OYZ plus OZY plus YOZ গোটেইকেইটা মিলাই পেলাই কিমান আহিব 180 ডিগ্ৰী angle sum property OYZ কিমান আছিল 27 OZY এমাত্ৰ ওলাইছিল কিমান 32 YOZ 180 ডিগ্ৰী 59 plus
YOZ 180. So angle YOZ equal to 180 minus 59. 7/5 হলে কি 112 1 to 1 degree. ফোন নম্বৰটো কি দিছে? Good evening. ইয়াত আমাক কি ফাইন্ড আউট কৰিব দিছে? এংগেল SQT এই এংগেলটো ওলাব দিছে। মইতো হোমৱৰ্ক দি আছোঁ, বুজিলো। এই এংগেলটো পাবৰ কাৰণে ফাৰ্ষ্টত আমি এই এংগেলটো ওলাব লাগিব, আৰু এই এংগেলটো পাবৰ কাৰণে এই এংগেলটো ওলাব লাগিব। এইটো এংগেল যিমান হ'ব এইটো এংগেল কি হ'ব, কিমান হ'ব? তাৰ আগত এই এংগেলটো আমি কেনেকৈ পাম? এই ট্ৰাইংগেলটোৰ পৰা তিনিটা এংগেলৰ মেজাৰমেণ্ট কিমান? 180 ডিগ্ৰী। এই দুটা প্লাছ কৰি 180ৰ পৰা মাইনাছ কৰিলে এই এংগেলটো কি পাই যাব? 95 প্লাছ 40 কিমান? 135। 180ৰ পৰা 135 মাইনাছ কৰিলে কিমান আহি যাব? এইটো 45 ডিগ্ৰী আহিব। যে এইটো যদি 45 হয় এইটো কিমান আহিব? 45, ভাৰ্টিকেলি অপজিট এংগেল। এতিয়া আকৌ এইটো ট্ৰাইংগেল ল'ম। এই ট্ৰাইংগেলৰ তিনিটা এংগেলৰ মেজাৰমেণ্ট কিমান? 180। আকৌ এই দুটা প্লাছ কৰি 180ৰ পৰা মাইনাছ কৰি দিলে এই এংগেলটো পাম। 45 প্লাছ 75 কিমান আহে? 120। 120, 180ৰ পৰা 120 মাইনাছ কৰিলে কিমান আহিব? 60 ডিগ্ৰী। অঁ বল এইটো ইয়াত ফাইণ্ড আউট কি কৰিব দিছে? দিয়া কি আছে? PQ পাৰপেণ্ডিকুলাৰ PS, মানে PQ এইটো ইয়াৰ পাৰপেণ্ডিকুলাৰ আমাৰ 90 ডিগ্ৰী হ'ব। তাৰপিছত দিয়া আছে PQ পেৰেলেল SR, এংগেল SQR ইকুৱেল টু 28 ডিগ্ৰী আৰু এংগেল QRT ইকুৱেল টু 65 ডিগ্ৰী। Then find X and Y, X আৰু Y ওলাব লাগে, মন দিবা। এই এংগেলটো আৰু এংগেলটো ওলাব দিছে, কেনেকৈ ওলাম? কোনটো পেৰেলেল দিছে? PQ পেৰেলেল SR, এইটো আৰু এইটো পেৰেলেল দিছে। ধৰি লওক PQ পেৰেলেল SR, এইটো SR, আৰু ধৰি লওক ট্ৰেন্সভাৰ্চেল, এইটো বঢ়াই দিছোঁ মই T লাগে। এইডাল QR ট্ৰেন্সভাৰ্চেল হ'ল। তেনেহ'লে এই এংগেলটো আৰু এই এংগেলটো ইকুৱেল হ'ব না? 180 কি এইটো অল্টাৰনেট ইণ্টাৰিয়ৰ এংগেল। এইটো মানে কি আছে? ইয়াত দুটা আছে ছাৰ, এনেকৈ আছেনে? এইটো এটাত কি আছে? X, এটাত কি আছে? 28, আৰু এইফালে কিমান আছে? 65। এইটো ইউজ কৰিম। চিন্স PQ পেৰেলেল কি SR আৰু QR ট্ৰেন্সভাৰ্চেল, QR কি ট্ৰেন্সভাৰ্চেল। তো therefore কি আহিব? X plus 28 equal to কিমান আহিব? 65। ইয়াৰ ৰিজন হৈ গ'ল অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। তো therefore X equal to 65 minus 28, 37 ডিগ্ৰী। Xৰ ভেলু কিমান আহি গ'ল? 37। তো ইয়াৰ ভেলু পালোঁ মই 37। এতিয়া ট্ৰাইংগেলৰ, এতিয়া এই ট্ৰাইংগেলটো ফ্ৰম ট্ৰাইংগেল PQS, এই ট্ৰাইংগেলটোৰ এই তিনিটা এংগেলৰ মেজাৰমেণ্ট কিমান হ'ব? মানে এংগেল P প্লাছ X প্লাছ Y ইকুৱেল টু কিমান আহিব? 180 ডিগ্ৰী। এংগেল চাম প্ৰপাৰ্টি বুজি নাপালে সুধিবা দেই। P ভেলু কিমান আহিব? এইটো 90। Xৰ ভেলু এইমাত্ৰ ওলাইছিলোঁ কিমান? 37।
plus y equal to 180. 127 plus y equal to 180. So therefore y equal to 180 minus 127. 10 over 7 gole 3 and 17 or 12 gole 5. 53 degree. কি দিয়ে আছে given চাই লো triangle দিছে triangle QR important হয় triangle PQR is produced to point S produce মানে বঢ়াই দিছে point S লৈকে তাৰপিছত কি দিয়া আছে if the bisector of angle PQR bisector PQR or bisector কি হ'ব এটা QT মানে QT is the bisector কাৰ এই এংগেলটো মানে কি bisector of angle Q যদি এটা বাইসেক্টর হয় তাহলে কি হবে এই অ্যাঙ্গেলটা আর এই অ্যাঙ্গেলটা ইকুয়াল হবে মানে অ্যাঙ্গেল PQT ইকুয়াল টু অ্যাঙ্গেল কি হবে TQR এই অ্যাঙ্গেলের নাম কি PQT আর এই অ্যাঙ্গেলের নাম কি TQR আর কার আধা হবে কিউর আধা হবে অন্য ঠিক তেনেকে RT বাইসেক্টর বুলি কৈছে RT is the bisector of angle PRS PRS মানে এই অ্যাঙ্গেলটোৰ বাইসেক্টর তার মানে কি হবে এই অ্যাঙ্গেলটো ইকুয়াল হবে সেম মানে অ্যাঙ্গেল PRT ইকুয়াল টু আর এই অ্যাঙ্গেলটোৰ নাম কি PRS অ্যাঙ্গেল PRS ইকুয়াল টু হাফ অফ অ্যাঙ্গেল কি PRS মানে এই ডাঙৰ অ্যাঙ্গেলটোৰ কি হ'ব আধা 2 মোক প্রুফ কি কৰিব লাগে টু প্রুফ angle QTR equal to half of angle QPR. QPR মানে এই অ্যাঙ্গেলটো ইয়াক মই অ্যাঙ্গেল P বুলিও ক'ব পাৰোঁ ইয়াক মই অ্যাঙ্গেল কি লিখিব পাৰোঁ P বুলি লিখিব পাৰোঁ QPR ক মই কি লিখিব পাৰোঁ P বুলিও লিখিব পাৰোঁ অ্যাঙ্গেল P লিখিব নালাগে বাৰু ইয়াত তোমাৰ পিছত লিখি লৈছোঁ এইখিনি QTR equal to half of angle P P means QPR QPR P same বস্তু হা এতিয়া QTR আমি পাবৰ কাৰণে এইটো অ্যাঙ্গেল পাবৰ কাৰণে আমি এই ট্ৰায়াঙ্গেলটো দিস ট্ৰায়াঙ্গেল এই ট্ৰায়াঙ্গেলটো এইটো আছে PRQ এইটো S তে এই অ্যাঙ্গেলটো এক্সটার্নাল অ্যাঙ্গেল এইটো হয়নে নাই এই ট্ৰায়াঙ্গেলটোৰ কাৰণে এক্সটার্নাল অ্যাঙ্গেল এইটো হয়নে নাই এই এক্সটার্নাল অ্যাঙ্গেলটো লিখিম মানে অ্যাঙ্গেল PRS ইকুয়াল টু মই আগতে বুজাইছিলো যে এক্সটার্নাল অ্যাঙ্গেলটো দূৰত থকা অ্যাঙ্গেল দুটাৰ মেজাৰমেন্টৰ কি হয় ইকুয়াল হয় ইয়াত কি হ'ব এটা হৈ গ'ল QTR প্লাস এটা হৈ যাব কি TQR প্রপার্টি হল এক্সটার্নাল অ্যাঙ্গেল প্রপার্টি এতিয়া ইয়াত QTR অকলে আছে QTR অকলে ৰাখিম এইটো এফালে লৈ আহিম TRS minus TQR equal to angle QTR এটা চোৱা TRS 2 নম্বৰত আছিল চোৱা নাম্বাৰ দিছিল না 1 2 2 নম্বৰত আছে চোৱা TRS কি আছিল হাফ অফ এংগেল PRS আছে না TRS এর জায়গায় আমি কি লিখিম হাফ অফ এংগেল কি PRS কারণ TRS তো A2 কি হয় A2 আধা TQR কোনটো A2 TQR তো কার আধা Q আধা হাফ অফ এংগেল কি Q ইকুয়াল টু এংগেল QTR ইয়াৰ পৰা হাফ টু কমন লৈ যাম হাফ কমন লৈ কি আহিব PRS মাইনাস এংগেল Q ইকুয়াল টু এংগেল QTR এতিয়া PRS কোনটো ট্ৰায়াঙ্গেলত আছে ডাঙৰ ট্ৰায়াঙ্গেলটো আছে এই ট্ৰায়াঙ্গেলটো PQRS PRS এটা এই PRS এই এংগেলটো প্লাস এই এংগেলটো দূৰত থকা এংগেলটো তাৰ মেজাৰমেন্ট P plus Q তে হাফ PRS এর জায়গায় আমি কি লিখিম এংগেল P প্লাস এংগেল Q মাইনাস এই তো এংগেল Q আছে ইকুয়াল টু এংগেল QTR রিজন সেম এক্সটার্নাল এঙ্গেল প্রপার্টি এতিয়া Q আৰু Q কি ক্যান্সেল Q আৰু Q যদি ক্যান্সেল হয়
হাফ অফ এংগেল পি থাকি গ'ল আৰু এইফালে থাকি গ'ল কি কিউ টি হৈ গ'ল